প্ৰিয় বন্ধুসকল, ব্লেছড হোপ ইউটিউব চেনেলৰ সকলোকে প্ৰভু যীশুৰ নামত ৱেলকাম কৰিছোঁ। প্ৰিয় বন্ধুসকল, আহক আজি এই ভিডিঅ'ত আমি পাষ্টৰ সোনিয়া ভট্টাচাৰ্যৰ দ্বাৰা ঈশ্বৰৰ বাক্য শিকিম। আৰু আজি এই ভিডিঅ'ত আমি ঈশ্বৰ ভাল পিতৃ হয় এই বিষয়ে আজি এই ভিডিঅ'ত আমি বহলাকৈ শিকিবলৈ পাম বুলি মই আশা কৰিছোঁ। আৰু মই অনুৰোধ কৰিছোঁ যিসকল চেনেলত নতুন চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। প্ৰিয় বন্ধুসকল, আহক আজি এই ভিডিঅ'ৰ যোগেদি আমি আশীৰ্বাদ গ্ৰহণ কৰোঁ আৰু নিজকে আমি ঈশ্বৰৰ বাক্যত পৰিপক্ক হওঁ। প্ৰিয় বন্ধুসকল, মই অনুৰোধ কৰিছোঁ ভিডিঅ'খন সম্পূৰ্ণ চাব। যেতিয়া আপুনি সম্পূৰ্ণ চাব তেতিয়াহে এই ভিডিঅ'খনত ঈশ্বৰৰ বাক্যখন আপুনি সম্পূৰ্ণ বুজিবলৈ সক্ষম হ'ব আৰু আশীৰ্বাদিত হ'ব বুলি মই আশা কৰিছোঁ। প্ৰিয় বন্ধুসকল, আহক সময় নষ্ট নকৰাকৈ ভিডিঅ'খন সম্পূৰ্ণ চাওঁ। জয় মাসিকী, প্ৰেইজ দ্য লৰ্ড। আমি যদি পুৰণা নিয়মত চাওঁ, ঈশ্বৰৰ কাৰণে বহুতটা নাম ব্যৱহাৰ কৰা গৈছে। কিছুমান নাম আপোনালোকে ক'ব পাৰেনে? কোনোবাই জানেনে? অ'কে, ইয়াহুৱে মানে মই হয়, আই এম, যোনজন অনন্ত হয়, যোনজন সদায় আছে। তাৰপিছত আমি তেওঁক আৰু কি ৰূপে জানো? সৃষ্টিকৰ্তা হয়, আমি সেইটো জানো। ক্ৰিয়েটৰ, চব বস্তুৰ সৃষ্টি তেওঁ কৰিছে। তাৰপিছত আৰু কিবা কিবি নাম জানেনে ঈশ্বৰৰ? এলিয়ন মানে যোনজন সৰ্ববোচ্চ ঈশ্বৰ। এল শাদাই মানে সৰ্বশক্তিমান ঈশ্বৰ। তাৰপিছত আদোনাই মানে যোন আমাৰ মালিক হয়। চব বেলেগ বেলেগ ধৰণৰ নাম ব্যৱহাৰ কৰা গৈছে ঈশ্বৰৰ কাৰণে পুৰণা নিয়মত, য'ত আপুনি গম পায় যে ঈশ্বৰ পবিত্ৰ হয়, শক্তিশালী হয়, তেওঁ সকলো বস্তু সৃষ্টি কৰিছে, তেওঁক ঢুকি পাব নোৱাৰি কাৰণ তেওঁ একদম ওপৰত আছে আৰু আমি মানুহ হয়, আমি তলত আছোঁ। কিন্তু যেতিয়া যীশু খ্ৰীষ্ট আহিলে, যেতিয়া নতুন নিয়মত আমি দেখা পাওঁ যে যীশু খ্ৰীষ্ট জগতলৈ আহিলে, তেওঁ ঈশ্বৰৰ এটা নতুন পৰিচয় আমাৰ লগত সমভাগ কৰিলে। আৰু কেৱল এবাৰ বা দুবাৰ নহয়, কিন্তু কিমান বাৰ জানেনে? 165 টাইমছ, 165 বাৰ। কিছুমান বাইবেল ভাৰ্জনত 200 বাৰতকৈও বেছি যীশু খ্ৰীষ্টই নিজৰ 3.5 বছৰৰ মিনিষ্ট্ৰীত, কিমান বছৰ আছিল যীশুখ্ৰীষ্ট জগতত মিনিষ্ট্ৰী কৰি? 33 বছৰ তেওঁ জীয়াই আছিল জগতত। কিন্তু মিনিষ্ট্ৰী মানে প্ৰভুৰ কাৰ্য কেৱল 3.5 বছৰ যীশুখ্ৰীষ্টই কৰিছিল। আমেন। সেই 3.5 বছৰত যীশুখ্ৰীষ্টই 200 বাৰ অলমষ্ট ঈশ্বৰক বাৰে বাৰে পিতৃ 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 বুলি মাতিছিল। য'ত কি আগতে তেখেতৰ নামবোৰ কি আছিল? জেহোভা, ইয়াহুৱে, এল শাদাই, আদোনাই মানে আমাৰ মালিক, আমাৰ সৃষ্টিকৰ্তা, আমাৰ প্ৰভু, পবিত্ৰ, যোন একদম ওপৰত আছে, যাক আমি কেতিয়াও ঢুকি পাব নোৱাৰোঁ। কিন্তু যেতিয়া যীশু আহিলে, যীশুৱে ঈশ্বৰৰ এটা নতুন পৰিচয় মানুহক দেখুৱাবলৈ বিচাৰিলে। সেইকাৰণে যীশুৰ শিষ্যবোৰে যেতিয়া সুধিলে যে প্ৰাৰ্থনা কৰাৰ ভাল ধৰণটো কি হয়, যীশু খ্ৰীষ্টই মঠি 6 অধ্যায়ত 9 পদত নিজৰ শিষ্যসকলক ক'লে। আহক আমি চাওঁ, এই প্ৰাৰ্থনাটো আমি চবে জানো। হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। কি বুলি আৰম্ভণি কৰিছে যীশুৱে? স্বৰ্গত থকা জিহুৱা নহয়, স্বৰ্গত থকা ইয়াহুৱে নহয়, স্বৰ্গত থকা আদোনাই নহয়, স্বৰ্গত থকা পিতৃ। যীশুৱে এনেই ভাষাটো সলনি কৰিবলৈ বিচৰা নাছিল যে এই আদোনাই শব্দটো ভাল লগা নাই, জিহুৱা শব্দটো ভাল লগা নাই, পিতৃ লগাই দে, সেইটো নহয়। যীশুৱে আমাৰ চিন্তাধাৰাটোৱে সলনি কৰিবলৈ বিচাৰি আছিল। সেইকাৰণে বাৰে বাৰে পিতৃ 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 মানে যীশুৱে বিচাৰি আছিল যে যেনেকৈ তেওঁ ঈশ্বৰৰ লগত এটা ঘনিষ্ঠ সম্বন্ধত আছে, য'ত তেওঁৰ একো সন্দেহ নাই যে তেওঁ ঈশ্বৰৰ পুত্ৰ আৰু ঈশ্বৰ তেওঁৰ পিতৃ। যীশুৱে বিচাৰে যে যীশুৰ সকলো শিষ্যই, যীশুৰ সকলো অনুগামীয়েও সেনেকৈ ঈশ্বৰক ঢুকি পাওক। কেৱল ভয়ে ভয়ে তেওঁ এজন খঙাল ঈশ্বৰ হয়, যোনে মোক দণ্ড দিব, যোনে মোক বেমাৰ দিব, যোনে মোক শাস্তি দিব, সেইটো নহয়। তেওঁ এজন পিতৃ হয়। যীশুৱে সেইটো আমাৰ সকলোকে প্ৰকাশিত কৰিবলৈ বিচাৰিছিলে যে যীশুৱে যেনেকৈ ঈশ্বৰক দেখিছে সেনেকুৱাকৈ আমিও দেখা পাব পাৰোঁ। আমেন। তেওঁক কেনেকৈ গ্ৰহণ কৰিব পাৰে? পিতৃৰ ৰূপত গ্ৰহণ কৰিবলৈ পাৰে। আমেন। ঈশ্বৰ গোটেই জগতৰ ঈশ্বৰ হয়, এইটো ভালদৰে শুনিব। গোটেই জগতৰ, আপুনি বিশ্বাস কৰে নকৰে, ঈশ্বৰ আপোনাৰো ঈশ্বৰ হয়, আপোনাৰ সৃষ্টি তেওঁৱে কৰিছে। আমেন। গোটেই জগতৰ ঈশ্বৰ ঈশ্বৰে হয়, বিশ্বাসীৰো আৰু যোন বিশ্বাসী নহয় তেওঁলোকৰো ঈশ্বৰ তেওঁৱে হয়। আমেন। কিন্তু ঈশ্বৰ সকলোৰে পিতৃ নহয়।
বুজি পাই আছেনে মই কি কৈছো? ঈশ্বৰ সবৰে ঈশ্বৰ হয়, সৃষ্টিকৰ্তা হয়, কিন্তু পিতৃ সবৰে নহয়। যেনেকুৱাকৈ আপুনি উদাহৰণৰ ৰূপত আমাৰ প্ৰধানমন্ত্ৰী নহ'ব বাৰু, মুখ্যমন্ত্ৰীক লৈ লওক, CM এজন যদি চিফ মিনিষ্টাৰ, তেওঁ গোটেই ৰাজ্যৰ কাৰণে কি হয়? চিফ মিনিষ্টাৰ হয়নে, মুখ্যমন্ত্ৰী হয়। কিন্তু যেতিয়া তেওঁ ঘৰ যায়, তেওঁৰ বাচ্চাবোৰৰ কাৰণে তেওঁ কোন বনি যায়? দেউতা। গোটেই ৰাজ্যৰ কাৰণে তেওঁ কোন হয়? CM। কিন্তু যেতিয়া ঘৰ যায়, ডাইনিং টেবুলত বহি বাচ্চাবোৰৰ লগত খাব, ৰুমত গৈ পেলাই আজি কলেজত কি হ'ল, আজি পঢ়া শুনা কেনে চলি আছে, সেই একে মুখ্যমন্ত্ৰীজন ঘৰত নিজৰ বাচ্চাৰ লগত কিন্তু সম্বন্ধটো সলনি হৈ যায়। তাতে তেওঁ CM নহয় যে লিষ্ট লৈ আন, বিল লৈ আন, এক্ট বনাম, আমি আইন বনাম। ঘৰত সেনেকৈ কথা নাপাতে। কেনেকৈ পাতে? দেউতাৰ ৰূপত। আমেন। চ' ঠিক সেই ধৰণকে ঈশ্বৰ গোটেই জগতৰ কাৰণে ঈশ্বৰ হয়। কিন্তু যোনে খ্ৰীষ্টক বিশ্বাস কৰে, এতিয়া ঈশ্বৰক আপুনি বেলেগ ধৰণকে ঢুকি পাব পাৰে। আপুনি এতিয়া জগতৰ নিচিনা নহয়। আৰু যদি আমিও এতিয়া জগতৰ নিচিনা ঈশ্বৰক ঢুকি পাব লগা হ'লেতেন, যীশুখ্ৰীষ্ট ক্ৰুচত এনেই গ'ল, একো সলনিয়ে নহয় দেখোন, একো লাভে নাই দেখোন। কিন্তু কাৰণ যীশুৱে এটা ইমান বহুমূল্য বা বহুত দামী এটা বলিদান দিলে, যোনেও তেওঁৰ বলিদানটো গ্ৰহণ কৰে, এতিয়া আপোনালোকে কি পায়? আপোনালোকে এটা উপহাৰ পাই যায়। আপোনাৰ সম্বন্ধ ঈশ্বৰৰ লগত সলনি হৈ যায়। আমেন। হয়, তেওঁ আপোনাৰ ঈশ্বৰ হয়, সৃষ্টিকৰ্তা হয়, কিন্তু এতিয়া আপোনাৰ পাপাও বনি যায়। সেইকাৰণে আজি আপোনালোকে কিছুমানে চাগে নতুনকৈ ভাবিছে, পাপা পাপা কি গান গাই আছে? প্ৰভু প্ৰভু বুলি কিয় আজি গীতটো গোৱা নাই? পাপা গান কিয় গাই আছে? কাৰণ যোনেও যীশু গ্ৰহণ কৰে, এতিয়া আপোনাৰ সম্বন্ধ সলনি হৈ গ'ল। আগতে যেতিয়া জগতত আছিল, খ্ৰীষ্টক বিশ্বাস কৰা নাছিল, ঈশ্বৰ ঈশ্বৰ হয়। সেইকাৰণে আপুনি মালিকৰ নিচিনা যাব লাগিব যে মই পাপী, আপুনি পবিত্ৰ, মই ঢুকি পাব নোৱাৰোঁ। কিন্তু যেতিয়া আপুনি যীশুৰ বলিদানটোৰ ওপৰত বিশ্বাস কৰি দিয়ে, মানে আপোনাৰ পাপবোৰ মোহাৰি দিয়া গ'ল তেওঁৰ তেজেৰে, এতিয়া সম্বন্ধটো সলনি হৈ গ'ল। আমেন। এতিয়া আপুনি ঈশ্বৰক দেউতা বুলি মাতিব পাৰে, দেউতা পিতৃ বুলি ঢুকি পাব পাৰে। আমেন। সেইটো আমি ক'ত পাওঁ? আমি এইটো জোহনত পাওঁ। আহক একেলগে পঢ়িম। জোহন 1:12 এইটো লিখা আছে। সকলোৱে অসমীয়া যদি পঢ়িব পাৰে, আহক আমি একেলগে পঢ়িম দেই। কিন্তু যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে, তেওঁ মানে যীশুক গ্ৰহণ কৰিলে আৰু তেওঁৰ নামত বিশ্বাস কৰিলে, সেই লোকসকলক ঈশ্বৰে সন্তান হ'বলৈ তেওঁক ক্ষমতা দিলে। মানে চব ঈশ্বৰৰ সন্তান হোৱা নাই। হ'ব পাৰেনে? হ'ব পাৰে। দৰ্জাখন চবৰ কাৰণে খোলা আছে। ধনী গৰীব, পঢ়া লিখা, অসমৰ নে আমেৰিকাৰ নে ব্ৰিটেইনৰ নে হেলচাৰ, একো পাৰ্থক্য নাই। আমেন। ঈশ্বৰে চবকে নিজৰ ল'ৰা ছোৱালীৰ ৰূপত গ্ৰহণ কৰিবলৈ বিচাৰে। কিন্তু কেনেকৈ? তেওঁ পবিত্ৰ ঈশ্বৰ হয়, আমি পাপী হয়। পাপৰ পৰা মুক্তি কেনেকৈ পাম? যীশুৰ বলিদানটোৰ ওপৰত বিশ্বাস কৰি দিলে অনুগ্ৰহৰ দ্বাৰা পৰিচয়টো সলনি হৈ যায়। আমেন। য'ত আগতে আমি মালিক আৰু তেওঁ ঈশ্বৰ আছিল, এতিয়া তেওঁ দেউতা আৰু আমি বাচ্চা বনি যাওঁ। আমেন। চ' আপোনালোক যোনে যোনে খ্ৰীষ্টক বিশ্বাস কৰিছে, আপোনালোকে এতিয়া ঈশ্বৰক বেলেগ ধৰণকে ঢুকি পাব পাৰে। নিজৰ বন্ধু বান্ধৱীক নাচাব তেওঁলোকে ঈশ্বৰক কেনেকৈ আৰাধনা কৰে। খ্ৰীষ্টলৈ অহাৰ লগে লগে সম্বন্ধটো সলনি হৈ যায়। আমেন। এতিয়া ঈশ্বৰ আপোনাৰ কেৱল ঈশ্বৰ বা সৃষ্টিকৰ্তা হৈ থকা নাই, আপোনাৰ কি বনি গ'ল? পাপা, আপোনাৰ দেউতা, আপোনাৰ যি যেনেকৈ আপুনি আব্বা যি মাতে, আমেন, তেওঁ আপোনাৰ পিতৃ বনি গ'ল। কিন্তু এইটো সুযোগ সকলোৰে নাই। ঈশ্বৰ চবৰে ঈশ্বৰ, কিন্তু ঈশ্বৰ চবৰে দেউতা নহয়। দেউতা বনিবলৈ যদি বিচাৰিছে, তেতিয়া সেই দামটো দিব লাগিব। আৰু দামটো কোনে দি দিলে? যীশুৱে দি দিলে। তে আপুনি যীশু গ্ৰহণ কৰিলে আপুনি সুযোগটো পায় ঈশ্বৰক নিজৰ দেউতাৰ ৰূপত গ্ৰহণ কৰিবলৈ। আমাক তুলি লোৱা যায়, এডপ্ট কৰি লোৱা যায় ঈশ্বৰৰ পৰিয়ালত। বুজি পাইছেনে? চ' এতিয়া আপোনালোক আত্মিক ৰূপে যদি খ্ৰীষ্টক গ্ৰহণ কৰিছে, আপোনালোক আৰু অনাথ নহয়। বা আপোনালোকে এতিয়া চিন্তা কৰিব নালাগে যে ঈশ্বৰে মোক ভাল পায় নে নাপায়। বাইবেলত প্ৰমাণ আছে যে যোনেও খ্ৰীষ্টক গ্ৰহণ কৰিলে ঈশ্বৰ আপোনাৰ দেউতা হৈ গ'ল। আমেন। এইটো গেৰাণ্টি। আপুনি এতিয়া আত্মিক ৰূপে অনাথ হৈ থাকিব নালাগে। নিজৰ জীৱন লৈ ইমান চিন্তা কৰিব নালাগে, কাৰণ আমাৰ এজন দেউতা আছে এতিয়া। আমেন। আগতে ঈশ্বৰ আছিল, এতিয়া সেই ঈশ্বৰজন কিন্তু পাৰ্চনেল হৈ গ'ল। আপোনাৰ ব্যক্তিগত জীৱনত তেওঁ এতিয়া সোমাই যাব। কিয়? কাৰণ এতিয়া তেওঁ আপোনাৰ দেউতা হৈ গ'ল।
আমেন বুজি পাই আছেনে আপুনি আত্মিক ৰূপে আৰু এতিয়া অনাথ নহয় ঈশ্বৰ আৰু আপোনাৰ কাৰণে ৰহস্য নহয় তেওঁ এতিয়া আপোনাৰ কাৰণে দেউতা যাক আপুনি ঢুকি পাব পাৰে সহজ ৰূপে কথা পাতিব পাৰে আমেন গোটেই বস্তুটোৱে হলনি হৈ যায় যেতিয়া আমি খ্ৰীষ্টত আহোঁ আমেন কিন্তু এটা অসুবিধা আছে এই শব্দটো দেউতা বহুত মানুহৰ কাৰণে এটা দুখ লগা শব্দও হয় কাৰণ যেতিয়া আমি দেউতা কওঁ আমি নিজৰ জগতৰ দেউতাৰ লগত ঈশ্বৰৰ তুলনা কৰা আৰম্ভ কৰোঁ হয়নে কিছুমানৰ বহুত বেয়া দেউতা আছে কিছুমানে দেউতাক কেতিয়াও লগ নাপালে কিছুমানে দেউতাৰ পৰা সঁচাকৈ জগতৰ দেউতাৰ পৰা শাস্তি পাইছে ছটাইছে জগতৰ দেউতাবোৰে সেইকাৰণে আমি কেতিয়াবা ঈশ্বৰকো সেই দৃষ্টিটোৰেই চোৱা আৰম্ভ কৰোঁ যদি বেমাৰ হৈছে মই আজি বাইবেল নপঢ়িলোঁ যে সেইকাৰণে মোৰ ভৰিটো ভাঙি দিলে সেইকাৰণে মোৰ মাথাটো বিষাই আছে কাৰণ মই আজি বাইবেল নপঢ়িলোঁ সেইটো ক'ৰ পৰা আহিলে আমাৰ জগতৰ দেউতাবোৰ কেনেকুৱা হয় সাধাৰণতে আপুনি ভাল হ'লে আপোনাক ভাল আপুনি যদি কিবা ভুল কৰিলে চেছ মই এনেকুৱাও দেউতাবোৰৰ বিষয়ে শুনিছোঁ যোনে নিজৰ বাচ্চাবোৰক বাথৰুমত বন্ধ কৰি দিয়ে মাৰি মাৰি হাত ফালি দিয়ে আৰু কেতিয়াবা আমি কাৰণ আমাৰ সৰুকালিৰ অনুভৱবোৰ ইমান বেয়া হয় আমি ঈশ্বৰক সেই দৃষ্টিৰে চোৱা আৰম্ভ কৰোঁ আৰু কেতিয়াবা আৰু এটা সমস্যাও আছে যাৰ ভাল মৰমীয়াল দেউতা আছে কিছুমানৰতো ডেফিনেটলি মৰমীয়াল দেউতা আছে কিন্তু আমি স্বৰ্গত থকা পিতৃকো সিমানেই ভাল বুলি ভাবোঁ আমি আমাৰ স্বৰ্গত থকা পিতৃকো সীমিত কৰি দিওঁ যে মোৰ দেউতা ইমানে ভাল মানে স্বৰ্গত থকা পিতৃও ইমানখিনি লাগেই ভাল হ'ব পাৰে মই উদাহৰণৰ ৰূপত আপোনাক এটা ক'ব বিচাৰোঁ ফটো এখন তুলিছেনে কেতিয়াবা আজিৰ যদি মই ছাৰ্ভিচটোৰো ফটো এখন তোলোঁ ফটোখন যেতিয়া আপুনি ভালদৰে চাব আপুনি ক'ব নাই আচলতে যিমান ধুনীয়া আছিল ফটোখনত ইমান ধুনীয়াকৈ ওলোৱা নাই হয়নে ঠিক সেই ধৰণকে এই শব্দটো দেউতা শুনিবলৈ এটা ভাল শব্দ কিন্তু সম্পূৰ্ণৰূপে আমাৰ স্বৰ্গত থকা পিতৃৰ প্ৰেমটোক বুজাবলৈ নোৱাৰে যেনেকৈ এখন ফটো এখনে আমাকে আচল পৰিস্থিতিটো দেখাবলৈ নোৱাৰে ফটোৱে হয় হয়নে ঠিক সেই ধৰণকে এই শব্দটো দেউতা জগতৰে শব্দ হয় আৰু সেইকাৰণে আমি এই শব্দটোৰ দ্বাৰাও ভালদৰে আমাৰ ঈশ্বৰক বুজি পাব নোৱাৰোঁ এই শব্দটো সীমিত ঈশ্বৰৰ প্ৰেম আৰু ঈশ্বৰৰ অনুগ্ৰহৰ তুলনাত এই শব্দটো সীমিত ইটছ লিমিটেড কিন্তু আজি আমি চেষ্টা কৰিম বাক্যলৈ গৈ পেলাই বুজিবলৈ যে আমাৰ ঈশ্বৰৰ চৰিত্ৰ কেনেকুৱা হয় যাতে কেতিয়াও এইবোৰ শব্দ এটা বিশ্বাসীৰ মুখৰ পৰা আৰু নোলায় যে ঈশ্বৰে মোক শাস্তি দি আছে ঈশ্বৰে মোক কিয় সুস্থ কৰা নাই মইতো ইমান কৰি আছোঁ তথাপিলে কিয় হোৱা নাই মোৰ এতিয়াও ঈশ্বৰে কিয় কৰা নাই এনেকুৱা প্ৰশ্ন যেন আৰু আমি কেতিয়াও নুসুধোঁ আমাৰ হৃদয়ত আৰু সন্দেহ থাকিবই নালাগে যে ঈশ্বৰ ভাল হয় আমেন এইটো সবচে ডাঙৰ দুখৰ কথা যে শয়তানৰ চৰিত্ৰ আমি জানি গ'লো ঈশ্বৰৰ চৰিত্ৰ এতিয়া আমাৰ সন্দেহ হয় আমাৰ শয়তানৰ বিষয়ে আৰু বিশ্বাস আছে ঈশ্বৰৰ প্ৰতি আমাৰ বিশ্বাস নাই তেওঁ কেতিয়াবা ভালো হ'ব পাৰে কেতিয়াবা মুড অফ হ'লে বেয়াও হৈ যাব পাৰে সেইবুলি আমি ভাবোঁ ঈশ্বৰক কিন্তু ঈশ্বৰ সেনেকুৱা নহয় আমেন আমাৰ ঈশ্বৰ স্বৰ্গত থকা পিতৃ ইমানে মৰমীয়াল যে জগত থকা কোনো মানুহে তেওঁৰ তুলনা কৰিব নোৱাৰে যিমানে ভাল নহওক আমেন আৰু যিমানে ধুনীয়া শব্দ হওক ইমান ধুনীয়াকৈ ঈশ্বৰক বুজাবলৈ নোৱাৰে কাৰণ তেওঁ ইমানে ভাল হয় আমেন আহকতে আমি আজি চাম ঈশ্বৰৰ চৰিত্ৰটো কেনেকুৱা হয় আৰু সবচে ধুনীয়া কাহিনীটো আমি পাওঁ লুক 15 অধ্যায়ত যোনটো সবেই জানে কিন্তু আজি আমি পিতৃজনৰ চৰিত্ৰটোৰ চাম লুক 15 অধ্যায়ত আপুনি উৰণীয়া পুত্ৰৰ কাহিনীটো শুনিছেনে আগতে উৰণীয়া পুত্ৰজন আপুনি ঘৰ গৈ পেলাই আজি ভালদৰে লুক 15 অধ্যায় 11 পদৰ পৰা পঢ়িব এইটো কাহিনী যীশুখ্ৰীষ্টই বুজাই আছিল যীশুখ্ৰীষ্টই কাহিনীটো সমভাগ কৰি আছিল চাওক যীশুখ্ৰীষ্ট জগতত আহা দুটা উদ্দেশ্য আছে এটা হ'ল কি আমাক পাপৰ পৰা মুক্ত কৰা আমাক ক্ষমা কৰা আমাৰ পাপৰ পৰা দ্বিতীয় কাৰণটো কি হয় আমাক পিতৃৰ বিষয় প্ৰকাশিত কৰা আমেন তেওঁ আমাক দেখাবলৈ বিচাৰিছে যে ঈশ্বৰ যোন নিৰাকাৰ হয় যোন আত্মা হয় তেওঁৰ চৰিত্ৰটো কেনেকুৱা হয় ফিলিপ বুলি যোন যীশুৰ শিষ্য আছিল তেওঁ এবাৰ যীশুক সুধিছিল যে মই স্বৰ্গ পিতৃক চাবলৈ বিচাৰোঁ আৰু যীশুৱে ফিলিপক কৈছিল ফিলিপ মই তোৰ লগত ইমান দিন আছোঁ তই এতিয়ালৈকে বুজিয়ে পোৱা নাই মই কোন হয় মই পিতৃত আছোঁ আৰু পিতৃ মোৰ ভিতৰত আছে যোনে মোক দেখা পাইছে তেওঁ পিতৃক দেখা পাইছে
Amen. So যিশুৱে আমাক এই নিৰাকাৰ আত্মিক যোন পিতৃ হয়, স্বৰ্গত থকা পিতৃ, তেওঁৰ চৰিত্ৰটো কেনেকুৱা হয় সেইটোৰ বিষয়ে প্ৰকাশিত কৰিবলৈ যীশু জগতলৈ আহিছিল। যদি কেতিয়াবা সন্দেহ হয় যে ঈশ্বৰ কেনেকুৱা বা হয়, ইমান ডাঙৰ নিৰাকাৰ ঈশ্বৰ কেনেকুৱা বা হয়, তেওঁ যীশুলৈ চাব। ঈশ্বৰে মোক বেমাৰ দিছে নেকি? যদি সেনেকুৱা প্ৰশ্ন আহে, যীশুৰ পথটো খুলি চাবচোন। ক'ৰবাত এনেকুৱা পাইছেনে য'ত যীশুৱে বেমাৰ দিছে? যোন আহিছে যীশুৰ তাত, যীশুৱে সকলোকে সুস্থ কৰিছে। Amen. যদি পিতৃয়ে বেমাৰ দিছে, যীশুৱে কিয় পিতৃৰ বিৰুদ্ধে গৈ পেলাই সুস্থ কৰিব মানুহক? ক'ব লাগে মানুহক যে নাই পিতৃয়ে দিছে, শাস্তি দিবলৈ যি শিকিবলৈ আছে। কিন্তু যীশুৱে সদায় সুস্থ কৰিছিল। আমেন। That means সুস্থ কৰা, এটা দীঘলীয়া জীৱন দিয়া, আয়ুস দিয়া, আনন্দ দিয়া, এইটো কাৰ চৰিত্ৰ হয়? পিতৃৰ চৰিত্ৰ হয়। সেইটো আমাক কোনে দেখুৱালে? যীশুৱে দেখুৱালে। Amen. So যদি কেতিয়াবা সন্দেহ আহে, ঈশ্বৰ কেনেকুৱা বা হয়, কোনবা হয়, কেনেকুৱা বা হয়, যীশুলৈ চাব। যীশুৱে কৈছে যোনে মোক দেখা পালে সি নিৰাকাৰ আত্মিক ঈশ্বৰজনকো দেখা পালে, কাৰণ মই হয় তেওঁৰ ছবি। Amen. মই হয় তেওঁৰ ছবি। I am the representation. So এতিয়া লুক 15 অধ্যায়ত আমি নিজকেও দেখা পাওঁ আৰু আমি স্বৰ্গত থকা পিতৃৰ চৰিত্ৰটো বহুত ধুনীয়াকৈ যীশুখ্ৰীষ্টই এই উদাহৰণটোত বুজাই দিয়ে। লুক 15 অধ্যায়, যোনটো আপোনালোকে ঘৰত ভালদৰে পঢ়িব। মই এতিয়াৰ কাৰণে কাহিনীটো কেৱল আপোনালোকক বুজাই দিম। যীশুৱে এই কাহিনীটো কৈছিলে দেই। এজন ব্যক্তিৰ 2জন পুত্ৰ আছিল। সৰুজন পুত্ৰই এদিন আহি পেলাই পিতৃক ক'লে যে দেউতা, মোৰ ভাগৰ ধন সম্পত্তিখিনি মোক দি দিয়া। আৰু ইহুদী আইনৰ মতে বা ইহুদী সংস্কৃতিৰ মতে এইটো বহুত ডাঙৰ অপমান যেতিয়া বাচ্চা এটাই গৈ পেলাই দেউতাক কয় মোৰ সম্পত্তিখিনি মোক দি দিয়া। তাৰ মানে আপুনি দেউতাক কৈ আছে যে আপুনি মৰি গ'লে ভাল, কাৰণ দেউতা নমৰা লাগে আপুনি সাধাৰণতে ধন সম্পত্তি নাপায়। চ' যদি পুত্ৰই গৈ পেলাই পিতৃক কৈ আছে মোৰ ভাগৰ ধন সম্পত্তি দিয়া, মানে সি কি কৈ আছে, মই বিচাৰোঁ তুমি মৰি যোৱা আৰু মোক মোৰ সম্পত্তিখিনি দি দিয়া। তে আমি কি ভাবিম যে পিতৃজনে অশান্তি কৰিব, আপত্তি কৰিব, নিদিওঁ মই। নাই, পিতৃজনে একো আপত্তি নকৰাকৈ সৰু পুত্ৰজনৰ ইচ্ছা যি বিচাৰিছিলে সেইটো সন্মান দিলে আৰু নিজৰ তাৰ ভাগৰ সম্পত্তিখিনি তাক দি দিলে। তাৰ পাছত এই পুত্ৰজনে গোটেইখিনি পইচা লৈ গ'ল, গোটেইখিনি সম্পত্তি লৈ গ'ল, আৰু সি কি কৰিলে, চব বেয়া বস্তুত সেই পইচাখিনি উৰাই দিলে। সেইটো আপুনি লুক 15 অধ্যায় ঘৰ গৈ পেলাই ভালদৰে আজি পঢ়িব, আপুনি দেখা পাব। মই একো বনোৱা নাই, এইটো এটা এটা শব্দ বাক্যত আছে। সি চব বেয়া কামত এই পইচাখিনি ব্যৱহাৰ কৰিলে। মদ খালে আৰু যি বেয়া বস্তু সেইখিনি দিনত পাইছিল সেইখিনি উৰাই দিলে। তাৰপিছত মহিলাৰ ওপৰত পইচা খৰচ কৰিলে, বেলেগ বেলেগ বৈশ্যাবোৰৰ লগত সি সম্বন্ধত থাকিলে, সি বেয়া কামবোৰত নিজৰ চব পইচা উৰাই দিলে। তাৰ পাছত তাৰ ইমানে বেয়া পৰিস্থিতি হৈ গ'ল যে তাৰ 1 টকা বাকী নাথাকিল। তেতিয়া কি কৰিব লাগিব, ক'ৰবাততো কাম কৰিব লাগিব। চ' সি এজন ব্যক্তিৰ তাত, যোন অন্য জাতিৰ আছিল, যোন ইহুদীও নাছিল, তাৰ তাত গৈ পেলাই চাকৰি কৰা আৰম্ভ কৰিল। আৰু কি চাকৰি, সেই তাৰ গাহৰিবোৰক খানা খোৱা। আপুনি ভাবক, এটা ইহুদীৰ কাৰণে গাহৰি চোৱাটো এটা বহুত লেতেৰা বস্তু, এইটো অপমানৰ বস্তু, কাৰণ তেওঁলোকে গাহৰিক ঘিণ কৰে, ইহুদী মানুহবোৰে, ৰাইট? চ' এজন ব্যক্তি ইহুদী আছিল, যীশুৱে ইহুদী সংস্কৃতিৰ বিষয়ে শিকাই আছিল। চ' এজন ব্যক্তি যে এনেকুৱা অৱস্থা হৈ গ'ল যে সি গৈ পেলাই অন্য জাতিৰ তাত গাহৰিবোৰক খানা খুৱাবলৈ লগা হৈ গৈছিল। সেইটো তাৰ কাৰণে কিমান ডাঙৰ অপমানৰ কথা, কিন্তু সি সেইখিনি কৰিলে। আৰু যেতিয়া এদিন গাহৰিবোৰক খানা খুৱাই আছিল, সি হঠাৎ তাৰ মনত পৰিলে সি গাহৰিবোৰৰ সেই লেতেৰা খানাটো সি খোৱা আৰম্ভ কৰিছিল, কাৰণ তাৰ ইমানে বেয়া অৱস্থা হৈ গ'ল। আৰু এদিন হঠাৎ তাৰ মনত পৰিলে যে মোৰ দেউতাৰ ঘৰত দাসবোৰৰো ইয়াতকৈ ভাল অৱস্থা। মই এটলিষ্ট মোৰ দেউতাৰ তাত যদি ঘূৰি যাওঁ, তেতিয়া কি হ'ব, মোৰ দেউতাই আন একো নহ'লে পুত্ৰৰ ৰূপে চাগে কেতিয়াও গ্ৰহণ নকৰে, কাৰণ মই ইমান লেতেৰা কাম কৰিলোঁ। কিন্তু এটলিষ্ট মোক দাসৰ চাকৰিটো দিব, কিবা এটা সৰু দৰমহা হয়তো মই কিবা এটা কৰিব পাৰিম তাতে। চ' সি বহুত সাহস কৰি পেলাই নিজৰ পিতৃৰ তালৈ ঘূৰি যায়। এতিয়া আমি কি ভাবিম, যদি আমি নিজৰ জগতৰ পিতৃৰ মতে ভাবোঁ, তেতিয়া তেওঁ কি কৰিব? পিতৃজনে ক'ব, আহিলেই অপমান কৰি মোৰ নাম ডুবাই মোৰ নাক কাটি আহিলেই, এতিয়া আহিবলৈ আহিছ, যা ঘূৰি যা আকৌ, নাই মই গ্ৰহণ নকৰোঁ। হয়নে? জগতৰ পিতৃ হ'লে এনেকুৱা কৰিব, বা কি কৰিব, অলপ দিন শাস্তি দিব। ঠিক আছে, আহিলি বাৰু, কিন্তু যা এতিয়া অকণমান দিন চাকৰৰ কাম কৰ, তাৰ পাছতহে যেতিয়া মই তোক ক্ষমা কৰিম তেতিয়া তই আহি যাবি, তাৰপিছত চাম কি কৰা যায়। হয়নে নহয়? জগতৰ মানুহ আমি এনেকেই ভাবিব পাৰোঁ, কিন্তু ঈশ্বৰ মানুহ নহয়।
Amen. আৰু ঈশ্বৰৰ অনুগ্ৰহ মানুহৰ অনুগ্ৰহৰ লগত তুলনা কৰিব নোৱাৰে ঈশ্বৰৰ অনুগ্ৰহটো ইমানে বিশাল আমি এতিয়ালৈকে বুজিয়ে নাপাম পৌলুসে কৈছিল ঈশ্বৰৰ প্ৰেমটো ইমান বিশাল ইমান দ যে আমি বুজি পাবই নোৱাৰিম Amen. আমি ভাবো যে আমি বুজি পাইছো কিন্তু আমি বুজি পোৱা নাই ঈশ্বৰে আপোনাক কিমান প্ৰেম কৰে আপুনি মই কোনো বুজি পোৱা নাই এতিয়ালৈকে কাৰণ ইমান ডাঙৰ ইমান বিশাল ইমান দ তেওঁৰ প্ৰেম আমাৰ কাৰণে যেতিয়া এই উৰণীয়া পুত্ৰজন ঘৰলৈ ঘূৰি আহিলে পিতৃজনে কি কৰি আছিল জানেনে অপেক্ষা কৰি আছিল বুলি বাইবেলত লিখা আছে আৰু যেতিয়া তেওঁ দেখা পালে দূৰৰ পৰা যে মোৰ ল'ৰাটো ঘূৰি আহিছে পিতৃজনে দৌৰিছে পুত্ৰলে আৰু গালি পাৰিবলে নহয় লাঠি উলাই দিবলে নহয় কি কৰিছে জানেনে লগে লগে তাক হাপতি ধৰিছে তাক সুমা খাইছে আৰু তাৰ পিছত তাক উপহাৰ দিছে উপহাৰ পাবলগীয়া কাম কৰিছে নে উপহাৰটো দিব নালাগিছিল ঠিক আছে হমা কৰে এটো বেলেগ কথা উপহাৰ দিবলে তো একো বুজি পাইছ ন কোটা মেট্ৰিকৰ হি লেটাৰ মাৰ্কস পোৱা নাই যে আমি তাক ঘড়ী এটা গিফট দিম কিন্তু ঈশ্বৰে তাক উপহাৰ দিলে আৰু এটা নহয় দুটা নহয় তিনিটা উপহাৰ দিছিলে কি আছিল হে উপহাৰবোৰ এটা আছিল এটা নতুন চুলা যোনটো দেউতাৰ পিতৃৰ নিজৰ চুলা আছিল তাৰ পিছত এটা আঙুঠি দিছে তাক আৰু তাক চেন্ডেল পিন্ধাই দিছে হি খালি ভৰি আহিছিল দাখৰ নিচিনা ভিখাৰীৰ নিচিনা কিন্তু ঈশ্বৰে তাক জোতা দিলে মানে পিতৃয়ে তাক জোতা দিলে আৰু তাৰ পিছত পুত্ৰজনে কোৱাই আৰম্ভ কৰিছিলে যে মই দাহে হম মই সকে পুত্ৰ হ'বলে আৰু যোগ্য নহয় পিতৃজনে তাক কথা ক'বলে সময় নিদিলে লগে লগে তাক উপহাৰবোৰ দি দিলে আৰু ক'লে যে আহা আমি এতিয়া সেলিব্ৰেট কৰিম আমি এতিয়া what is the word for celebrate আমি উদযাপন কৰিম আমি yes আমি এটা দাওয়াত ৰাখিম ভোজন কৰিম আমি কাৰণ যোনজন পুত্ৰ মৰি গ'ল বুলি ভাবিছিলো মই হি জীৱিত আছে আৰু গোটে মানুহবোৰক মাতি এটা ডাঙৰ পাৰ্টি দিলে ঈশ্বৰে পিতৃজনে তাৰ কাৰণে এই কাহিনীটো এতিয়া মনত ৰাখিব কাৰণ এতিয়া আমি এটোৰ তুলনা কৰিম আমাৰ ঈশ্বৰৰ লগত Amen. So এই কাহিনীটোত উৰণীয়া পুত্ৰজন কোন হয় আমি সব কাৰণ বাক্যৰ মতে ৰোমিয়া 3 অধ্যায়ৰ মতে আমি সকলোৱে পাপ কৰিছো আপুনি ভাবিব পাৰে না মই ইমান একো পাপ কৰা নাই কাকো মই বধ কৰা নাই মৃত্যু কৰা নাই মই পবিত্ৰই হয় আমি যে কেতিয়াবা ভুল কথাবোৰ ভাবো যে হে ভুল চিন্তা ধাৰাবোৰো ঈশ্বৰৰ দৃষ্টিত পাপ আপুনি জানে নে নাজানে বাক্যৰ মতে আমি সকলোৱে পাপ কৰিছো আপুনি পাদ্ৰী হওক আপুনি জুনে হওক আপুনি সুৰ হওক ডাকৈত হওক পাদ্ৰী হওক সকলোৱে ঈশ্বৰৰ দৃষ্টিত পাপ কৰিছে আমেন কিন্তু ঈশ্বৰে অনুগ্ৰহৰ দ্বাৰা আমাক পাপৰ পৰা মুক্তি দিলে আমেন হেতু আমি আজি এতিয়া বুজি পাম সো এই উৰণীয়া পুত্ৰজন কোন হয় আমি সকলোৱে উলাই গলো যেতিয়া আদমে প্ৰথম পাপ কৰিছিল হে গাৰ্ডেনটোত ঈশ্বৰৰ বিৰুদ্ধে গৈ পেলে আমি সব আদমৰে বীজ হয় আমি আদমৰ ভিতৰত সোমাই আছিলো আমেন সো আদমে যি পাপ কৰিছে আসলতে আমি সব তাৰ ভিতৰত সোমাই আমি সবে সেই পাপবোৰ কৰি আছিলো আৰু আমি কি হল কাৰণ ঈশ্বৰ পবিত্ৰ হয় আমি তেওঁৰ পৰা দূৰ হৈ গলো আমি নিজে ঘৰটো এৰি থৈ গুচি গলো কিন্তু এতিয়া আমি ঘূৰি আহিব পাৰো নে নাই আহক আমি চাম পিতৃজনৰ চৰিত্ৰ আৰু আমাৰ ঈশ্বৰৰ চৰিত্ৰৰ বিষয় আজি আমি প্ৰথম শিকিম প্ৰথম বস্তু যোনটো এই কাহিনীটোৰ পৰা আপুনি ঈশ্বৰৰ বিষয় শিকে যে ঈশ্বৰে আপোনাৰ নিৰ্ণয়বোৰ সন্মান দিয়ে আপুনি এটা বস্তু চাব এজন পিতৃয়ে যেতিয়া পুত্ৰজনে ক'লে যে মোক মোৰ ধন সম্পত্তি ঘূৰাই দিয়া পিতৃজনে একো আপুনি মালিকা মামি ভাবক যদি কুনালে কয় মামি মোক পইচা দিয়া আপুনি জানে হি কিবা বেয়া কাম কৰিবলৈ গৈ আছে মৃণাল মামাই জানে হি বেয়া কাম কৰিবলৈ গৈ আছে আমি পাগল হৈ যাম হয়নে আমি কম থাক মোৰ পইচা মই নিদিওঁ কতো যাব নালাগে তই কি কৰিবি মই জানো কিন্তু পিতৃজনে কি কৰিলে সন্মান কৰিলে তাৰ নিৰ্ণয়টো তই এজন ব্যক্তি হয় তোৰ নিৰ্ণয় ভুল ভাল মই সন্মান কৰিম কাৰণ তোক মই ব্যক্তিৰ ৰূপে সন্মান কৰো আৰু সেইকাৰণে পিতৃজনে তাক জোৰ নিদিলে তাক যাব দিলে ঈশ্বৰো এনেকুৱাই হয় বহুত মানুহে ভাবে ঈশ্বৰে কিয় ঈশ্বৰ যদি ইমান আসল হয় কিয় আহি পালে আমাক দেখা নিদিয়ে কিয় আমাক কৈ নিদিয়ে মই যিশু হয় কাৰণ তেওঁ আমাক জোৰ দিবলৈ নিবিচাৰে তেওঁ আমাক লাহেকে আমন্ত্ৰণ দিয়ে মোৰ ফালে আহিবনে নাই হেতু আপোনাৰ নিৰ্ণয় আমেন ঈশ্বৰৰ চৰিত্ৰ হেনেকুৱা হয় কেতিয়াও জোৰ নিদিয়ে যেতিয়া আপুনি বিশ্বাসী নাছিল তেতিয়াও বিশ্বাসী হ'বলৈ জোৰ দিয়া নাছিল আপোনাক নিমন্ত্ৰণ দিয়ে মৰমত আহে নাহে আপোনাৰ কথা
আমেন। আৰু যেতিয়া আপুনি খ্ৰীষ্টক গ্ৰহণ কৰে তাৰ পাছতো আপুনি নিজৰ সেই নতুন জীৱনটোৰ লগত কি কৰিব, ঈশ্বৰে আপোনাক ৰিম'ট কণ্ট্ৰল লৈ নচলায়। আপুনি নিজে নিৰ্ণয় ল'ব পাৰে। যদি আপুনি নিৰ্ণয় লয় যে মই বাক্য নপঢ়োঁ, বাইবেল নপঢ়োঁ, গীৰ্জা নাযাওঁ, ঈশ্বৰে আহি পেলাই আপোনাক লাঠি দি নামাৰে, কিন্তু নিজৰ নিৰ্ণয়ৰ ফল সেইটো আমি খাব লাগিব। আমেন। ঈশ্বৰে আমাক বেলেগ পথ দেখুৱাই দিব, কিন্তু আমাক জোৰ কেতিয়াও নিদিয়ে। কিয়? কাৰণ সেইটো তেওঁৰ চৰিত্ৰই নহয়। তেওঁ আমাৰ নিৰ্ণয়বোৰক সন্মান দিয়ে, আমাক মানুহৰ ৰূপত সন্মান দিয়ে ঈশ্বৰে। সেইকাৰণে এতিয়াও ইমান মানুহ ঈশ্বৰৰ বিৰুদ্ধে কাম কৰি আছে, ঈশ্বৰে ধৈৰ্য ধৰি আছে, জোৰ নিদিয়ে, কাৰণ তেওঁ আতংকবাদী নহয়। কিছুমান মানুহে কয় যে নাই খ্ৰীষ্টিয়ান মানুহে জোৰ দিয়ে, সেইবোৰ মানুহে আচল ঈশ্বৰক বুজি পোৱা নাই। আমি কাকো কেতিয়াও জোৰ নিদিওঁ, কাৰণ আমাৰ ঈশ্বৰে আমাক জোৰ দিয়া নাছিল। মই গীৰ্জাত প্ৰথমবাৰ অহাৰ পাছত 1 বছৰ মই যীচুক গ্ৰহণ কৰা নাছিলোঁ। মই হাঁহিছিলোঁ গীৰ্জাত থকা মানুহবোৰক, আৰু ঈশ্বৰে মোক মাৰি পেলোৱাও নাছিলে, মোক জোৰো দিয়া নাছিলে, মোক লাহেকৈ